বতৰৰ ফল বতৰত খাবা, তেহে গাত বল পাবা। আমাৰ কঁঠালজোপা এইবাৰ বহুত লাগিছে। কঁঠাল আৰু খাওঁতেহে পাৰিছোঁ। মই আকৌ কঁঠালৰ গুটি খায়ো ভাল পাওঁ, কঁঠাল খায়ো ভাল পাওঁ। কিন্তু আমাৰ ধনীয়ে আকৌ কঁঠালৰ গুটিহে খায়। আমাৰ এখেতেও কঁঠালৰ গুটি খাই বৰ ভাল পায়। খোলাত দি পুৰি পুৰি বহুত খাইছে দেই এইকেইদিন। দাইলত দিও ভাল পায়। সঁচাকৈ দেই, কঁঠালজোপা ঘৰতে আছে বুলিহে এতিয়া শাক পাচলি ইমান টেনশ্যনেই নাই আৰু। দাইলতে কঁঠাল গুটি দি দিওঁ আৰু কেঁচা কঁঠালটো চব্জি বনাই বনাই বহুত খালোঁ। কঁঠালৰ মুচিও খালোঁ। ৰূপা ৰূপা আজি দেখোন আমাৰ সূৰ্যটো পশ্চিম ফালে ওলাই গ'ল। নবৌ আহি গ'ল যে আমাৰ ঘৰৰ চোতাললৈ। এনেই দেখোন ৰাস্তাৰ পৰাই জপনাৰ ওচৰৰ পৰা বকি থৈ গুচি যায়। তাৰপৰা তোমাৰ সেই মুখখন আগতকৈ চোকা হৈছে। আৰু সেই গোটেই কঁঠাল গোটেই গাঁৱৰ মানুহক বিলাইছা বোলে কঁঠাল ডালে ডালে। আমাৰ ঘৰলৈ এটা পঠিয়াব পৰা নাই হে? তোমাৰ মানুহটোক পঠিয়াই দিব পৰা নাই সেই কঁঠাল এটা কাৰণে? মোলৈ ঘৰ নপঠিওৱা, ককাইৰ কাৰণেতো কঁঠাল এটা পঠিয়াই দিব পাৰা। গুটি চুটি খাবলৈ ইমান ভাল লাগে। হয় নেকি? আপোনালোক আকৌ টাউনীয়া মানুহ যে, আপোনালোকে কঁঠাল খাব জানো? সেইকাৰণেই পঠিওৱা নাই। কেনেবাকৈ আমাৰজনক পঠিয়াই দিলে আকৌ আপুনি যদি বেয়া বেয়াকৈ কৈ দিয়ে তেখেতৰতো বেয়া লাগিব। আপুনি যে কঁঠাল খাব মই সপোনতো ভবা নাই নবৌ। তাৰপৰা সেই বতৰৰ ফলবোৰ ইমানকৈ খাই আছা, কঁঠালে লেটেকুৱে বোলে অলপ পঠিয়াই দিওঁচোন সেই বৌয়ে আৰু ককাইৰে খাব বুলি। সেইবোৰ হ'লে সেই পাহৰি থাকা হে? ইমানকৈ তোমালোকে বতৰৰ ফলবোৰ খাই আছা। আমাৰ এতিয়া টাউনীয়া মানুহ, আমাৰ জেগাও নাই এইবোৰ ফল মূল খেতি কৰিবলৈ। আপোনাৰ দেখোন এনেই বহুত ফুটনি টাউনত ঘৰ বুলি। এতিয়া টাউনত সেই বস্তু নাপায়, এইবোৰ কঁঠাল চঠাল কৰিব নোৱাৰি। সেইটো আৰু মইনো কি ক'ম। আৰু আপোনালোকে কঁঠাল খাব বুলি ভবাই নাই। হয়, তোমাৰ আজি মুখখন বৰকৈ বাজিছে। এটা কঁঠালৰ দাম বহুত টাউনত। গুটিখিনি খাই ভাল পাওঁ যদিও তেনেকৈ কিনাই নাই। এইবোৰ দিয়া নেকি তুমি? এতিয়ালৈকে নাই দিয়া কঁঠাল এটা। কঁঠালৰ ছিজন কেতিয়াবা হ'ল। আগতে সেই মুচি চুচি সেইবিলাকো দিয়াগৈ নহয় গৈ। আজিকালি সেইবোৰো নাই। কি বুলিনো দিমগৈ আৰু। আপোনাৰ ঘৰলৈ গ'লে যিহে ব্যৱহাৰ পাওঁ, সেইকাৰণে মই আমাৰজনকো নপঠিওৱা হ'লোঁ এতিয়া। হেৰি ইমানকৈ বাঁহৰ গাজ সেইবোৰ হেৰি কৰিছা, কাটিছা, তাৰপিছতে ভোট জলকীয়া কৰিছা বোলে দৰাই এই কি বুলি কয় কেইটামান বোলে দি থৈ আহোঁগৈচোন বোলে দাদা বৌয়ে খাব। সেইবোৰ হ'লে নাই। পইচা বিচাৰিব সময়ত আকৌ একদম সেই ফোনটো মাৰিবা আৰু। বৌ আপুনি তেনেকৈ নক'ব। আজিকালি বহুত দিন আপোনালোকৰ পৰা পইচাও বিচৰা নাই। পাহৰি গৈছে যদি মনত পেলাই দিওঁ। যোৱা বছৰৰ বহাগৰ বিহুৰ পিছতে খুজিছিলোঁ, তাৰপিছত আৰু আপোনালোকক কেতিয়াও পইচা খোজা নাই। সেইবোৰ বাৰু যিয়ে নহওক, তুমি যে আৰু ইমানকৈ কঁঠাল লগাইছা, গোটেই গাঁৱৰ মানুহক এনেই বিলাইছা। আমালৈ কি মনত নপৰিলে কঁঠাল এটা দিবলৈ? হিচাপতটো বেছিকেই দিব লাগে। এটা হ'লেওতো দিব পাৰা তোমালোকে। আপুনিচোন একোৱেই নাখায় গাঁৱৰ বস্তু। গাঁৱৰ দেখোন আমাৰ ঘৰৰ পৰা আচাৰ অকণ দিলেও খাবলৈ টান পায়। তেতিয়াহ'লে আৰু কঁঠালটোনো খাবনে বুলি মই আৰু নিদিলোঁ। গাঁৱলীয়া মানুহে আমি কঁঠাল একদম পিঠাগুড়িৰ লগত সানি খাওঁ। আপোনালোকেতো টাউনীয়া মানুহে, আপোনালোকেনো ক'ত কঁঠাল খাব বুলি ভাবিলোঁ মই। হেৰি তোমাৰ হ'লে মুখখন বেছিকৈ চলিছে আকৌ দেই। ননদ হয়, ননদ হিচাপে থাকিবা আকৌ। গাঁৱত ঘৰ ইমানকৈ সেই বস্তুবোৰ পাই থাকে গাঁৱতে, এই একো পইচা চইচা নিদিয়াকৈ ঘৰতে তোমালোকে কৰি খাব পাৰা। টাউনত থকা হেৰি বোলে আমালৈ বোলে দি পঠিয়াও কিবা এটা নাই, লেটেকু কেইটামানো দি পঠিয়াব পাৰা পাই। মোলৈ আৰু সেই ককাইলৈ নিদিয়া নাই বাৰু, আমাৰ ল'ৰাটোলৈতো দিব পাৰা। তোমালোকৰ ধনেতো গাঁৱৰ গোটেই ফল মূলবোৰ খাবলৈ পায়। পনিয়ল, লেটেকু, তাৰপিছত জামু চামু চব খাবলৈ পায়। আমাৰটোৱে ক'তনো দৰৱ দিয়া সেই আপেলবোৰ, আঙুৰবোৰ সেইবোৰে খাবলৈ পায়। গাঁৱৰ সেই সতেজ ফল মূলবোৰ খাবলৈকে নাপায়। তোমালোক থাকিও একো লাভ হোৱা নাই আমাৰ। বৌ আপুনি পাহৰি গৈছে যদি মনত পেলাই দিওঁ। আজিৰ পৰা 2 বছৰৰ আগত আমাৰ ঘৰৰ পৰা নিয়া বস্তু আপুনি আপোনাৰ ল'ৰাক খাবলৈ দিয়া নাছিলে। আপুনি কৈছিলে গাঁৱৰ বস্তু নোখোৱা, বেমাৰ হ'ব। ধনে খাব পাৰে কিন্তু আমাৰ দৰে খাব নোৱাৰে, তেনেকৈ কৈছিলে। তাৰ পিছৰ পৰা মই একো বস্তু দিবলৈকে এৰিলোঁ আপোনালোকৰ ঘৰত। পাহৰি গৈছে যদি মনত পেলাই দিছোঁ আৰু। তুমিও পিছে কমটি নহয় দেই। ইমান দিনৰ আগৰ কথাটো এনেকৈ মনত পেলাই থৈছানে মনত? হৰি আৰু দেই। মই সেই ইমান চেষ্টা কৰোঁ কিবা বোলো দৰৱ নিদিয়া বস্তু খাব পাওঁৱেই নেকি ল'ৰাটোক বোলো। টাউনত একো বোলো সেই দৰৱ নিদিয়া বস্তু নাচাওঁ, সাৰ দিয়া বস্তুবোৰ পায়। তুমি থাকিও একো লাভ হোৱা নাই, একো লাভ হোৱা নাই দেই। আপুনিনো টাউনত থাকি কি লাভ হৈছে? মই বাৰু গাঁৱত থাকি আপোনালোকৰ একো লাভ হোৱা নাই। কিন্তু আপুনি যে টাউনত থাকিও আমাৰ একো লাভ হোৱা নাই। টাউনত ভাল ভাল বস্তু পায় বুলি এবাৰ বেগ এটা কিনি থ'বলৈ কৈছিলোঁ ধনৰ কাৰণে, পইচাটো দি দিম বুলি কৈছিলোঁ। তথাপিওতো আপুনি কিনি নাথালে, পইচা দিব নোৱাৰিম বুলি। সেইবোৰ পিছে কি আছিল? তাৰপৰা সেইবোৰ জানো কেতিয়াৰ কথা কৈ আছা? মই একো মনত নাই দেই। মই এইবোৰ সঁচাকৈ কৈছোঁ আকৌ। এতিয়ানো আপোনাৰ ক'ত মনত থাকিব? মনত নাথাকে আপোনাৰ। যিবোৰ কথা আমাৰ দুখী হয় সেইবোৰহে মনত থাকে। আগতে দেখোন তুমি মুখেৰে মাতিব নোৱাৰা কিবা কৈ থাকিলেও। এতিয়া দেখোন মুখখন লাওপাত কচুপাত। মইহে আচৰিতহে মানিছোঁ আৰু। বৌ, আগৰ কথা বেলেগ আছিল, এতিয়া পৰিস্থিতিয়ে বাধ্য কৰিছে। আপুনি প্ৰত্যেকটো কথাতে ইমান বেয়া বেয়াকৈ শুনাই থৈ যায়, মই একোৱেই নকওঁ, সন্মান কৰোঁ ডাঙৰ বুলি। কিন্তু এতিয়া আৰু নহ'ব। এতিয়া মোক কিবা ক'লে ময়ো তেনেকৈ উত্তৰ দিম। সেইদিনা আপুনি পথাৰত গৈ যিখিনিহে কথা শুনালে, বোলে পথাৰত আপোনালোকৰ ভাগৰ মাটিখিনিত আমি কঠীয়া ভালকৈ নোৰোঁ বুলি কৈ দিলে। কেনেকুৱা লাগিছে বাৰু মোৰ? এনেই দেখোন আমাৰ ঘৰত চাহ টোপা খাবলৈও বেয়া পায়। এতিয়ানো আমাৰ ঘৰৰ কঁঠালটো খাবনে আৰু আপুনি? মইতো আগতে চব দিওঁ, বাঁহৰ গাজৰ পৰা আদি কৰি ভোট জলকীয়া, তাৰপিছতে এইবোৰ কঁঠাল, আম, লেটেকু, পনিয়ল চব দি পঠিয়াওঁ আগতে। তেতিয়াতো আপুনি সেইবিলাকৰ একো হেৰিয়ে নকৰে, এনেই ফ্ৰীতে পোৱা বস্তু বুলি দলিয়াই পেলাই দিয়ে। সেইকাৰণে এতিয়া নিদিয়া হ'লোঁ আৰু।
তাৰপৰা হেৰি আৰু এটা কথা, এই খেতি মাটিখিনি ককাইদেউতাই তোমালোককে কৰিবলৈ কৈছে, পথাৰৰ কামখিনি। মোক কথাহে শুনালে, বোলে সেই অতদিন পৰা সিহঁতি কৰি আছে, সিহঁতকে দিম বুলি ক'লে। আমি বোলে সিহঁতৰ পৰা ল'লে আকৌ বেলেগকহে দিব লাগিব, বেলেগক নিদিওঁ বুলি কৈছে। সেইটো জনাই থৈ গৈছোঁ। বহুত ভাল কথা। মই দাদাৰ কথা জানো নহয়। দাদাই মোৰ লগত কেতিয়াও তেনেকুৱা নকৰে। আপুনিহে কৰিছে তেনেকুৱা। দাদাই এনেকুৱা অন্যায় কেতিয়াও কৰিবলৈ নিদিয়ে। হ'ব মই যাওঁ দেই, বহুত গৰম লাগিছে। ৰ'ব লৈ যাওক, কঁঠাল এটা লৈ যাওক। মোৰ অন্তৰখন তেনেকুৱা নহয়েই। মই বাহিৰেদি যিমান বকো, কিন্তু অন্তৰখন বহুত কোমল। কঁঠাল গুটি এসোপাও বান্ধি থৈছোঁ, লৈ যাওক। আপুনি অহালেহে বাট চাই আছিলোঁ। হেৰি দিছা যদি বান্ধি দিয়া। ককায়ে কঁঠাল গুটি লৈ আহিবলৈ কৈছিলে মোক, নিনিলে আকৌ সেই কথা শুনাব। মই মোনা এটাত বান্ধিয়ে থৈছিলোঁ আজি ৰাতিপুৱাই। এইদিনতে আপুনি আহিব বুলি মই জানোৱেই। মাজে মাজে আপুনি আহি থাকে যে, লৈ যাব ৰ'ব। ইয়াৰ পৰা মুচি এটাও ছিঙি দিওঁ ৰ'ব। ভাল চাই এটা দিবাচোন। হেৰি কঁঠালৰ চব্জি খায়ো বৰ ভাল লাগে পাই। ভালটোৱে বাছি দিম ৰ'ব। বন্ধুসকল, কঁঠালৰ গুটি খাইছে নাই? কঁঠাল খাইছে নাই? গৰমত কিন্তু বেছিকৈ কঁঠাল নাখাব দেই, একদম পূৰা প্ৰেছাৰ উঠি যাব আকৌ। আজি খণ্ডটি চাই কেনেকুৱা পালে বাৰু আপোনালোকে? যদিহে ভাল পালে লাইক এটা কৰি কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব। আৰু আমাৰ চেনেলৰ যদি ভিডিঅ'বোৰ চাই থাকিব বিচাৰে, ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু FB পেজত যদি চাই আছে আপোনালোকে, পেজটো ফ'ল' কৰি দিব, কইনা শইকীয়া কাৰ্টুন।